নমস্কাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ থকাসকলৰ বাবে ওলাই আহিছে এটা বেয়া খবৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ থকাসকল আৰু নাপাব চিলিণ্ডাৰ, অৰ্থাৎ তেওঁলোকে ৰিফিলিং কৰিব নোৱাৰিব। আচলতে কেছটো কি আপোনালোকক ভালদৰে বুজাই আছোঁ। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি ভালদৰে বহি লওক আৰু আপোনালোকে কোনটো কোম্পানীৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে কমেণ্ট বক্সত জনাই দিয়ক, যাতে আপোনালোকৰ কোম্পানীৰ কিবা ইনফৰমেশ্যন হোৱাৰ লগে লগে মই আপোনালোকক আগতীয়াকৈ জনাই দিব পাৰোঁ। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ কি এই ডাঙৰ আপডেট আহিছে। বন্ধুসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। ৰাজ্যত তীব্ৰ নাটনি হ'ব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ, কিয়নো বটলিং প্লাণ্টৰ পৰা আনিব পৰা হোৱা নাই ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা বাহন সংস্থাই আৰম্ভ কৰিছে ধৰ্মঘট কাৰ্যসূচী। ৰাজ্যত তীব্ৰ নাটনি হ'ব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। চিলিণ্ডাৰ কঢ়িওৱা বাহন সংস্থাৰ ধৰ্মঘট কাৰ্যসূচী। বটলিং প্লাণ্টৰ পৰা আনিব পৰা হোৱা নাই ৰন্ধন গেছৰ চিলিণ্ডাৰ। নৰ্থ ইষ্ট ডিষ্ট্ৰিবিউটৰ এছ'চিয়েশ্যনে জনাইছে এই কথা। সংবাদমেল অনুষ্ঠিত কৰি এই কথা জনাই সংস্থাটোৱে। বন্ধুসকল আপোনালোকে নিশ্চয়তে বুজি পাইছে, ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা বাহন সংস্থাই ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা এজেঞ্চিসমূহে লাভ কৰা নাই চিলিণ্ডাৰ। সেয়েহে ৰাজ্যত তীব্ৰ নাটনি হ'ব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ।